Hello everyone, welcome and welcome back to my YouTube channel. So last video আপোনালোকে এইখিনিতে দেখা পাইছিলে মই কলকাতাত আছো আৰু আমাৰ কলেজত এলোভেৰা হৈ আছিল বহুতখিনি সো তাৰ পৰা আমি কেজনি মানে গৈ উঠাই আনিলো অলপ আমি স্কিনত লগাম বুলি আৰু তাৰ পিছত সন্ধিয়া টাইমত এয়া মুড়ি আৰু লগতে চানা দি আমি খালো আৰু বাকি একো ৰেকৰ্ড কৰা নাই এয়া পিছদিনা আজিৰ পৰা আমাৰ থিওৰি এক্সাম ষ্টাৰ্ট হৈছে আৰু এইখন হৈছে আমাৰ এক্সাম সেন্টাৰ সো আমি এক্সাম শেষ হোৱাৰ পিছত গলো কিবা খাবলৈ এক্সাম সেন্টাৰৰ ওচৰতে হৰুকে মাৰ্কেট এখন আছে তাতে আমি খাবলৈ গলো আৰু ইয়াত আহি আমি মাংস আৰু ৰুটি খালো মানে পৰাঠা খালো আৰু এয়া নেক্সট ডে এক্সামৰ কাৰণে আমি ৰেডি হৈ গৈছো আৰু এয়া আমাৰ সেন্টাৰ আহি পালো আৰু এখন বিল্ডিংতে মোৰ ৰুম এক্সামৰ কাৰণে যেটো ৰুম মোৰ হেতু আৰু এক্সাম শেষ হোৱাৰ পিছত আমি গুছি যাম কিন্তু এতিয়ালৈকে আমাৰ টিকেট হোৱা নাই চাও কি হয় আপোনালোকে চাব পাৰিব আৰু এয়া থাৰ্ড ডে আমাৰ এক্সামৰ দিনা আৰু এক্সাম শেষ হোৱাৰ পিছতে আমাৰ এক্সাম সেন্টাৰৰ পৰা অলপমান দূৰত মেলা হৈ আছিল আমি চিনি নাপাও কিন্তু টমটমৱালাই আমাক লৈ গল আৰু হৰুকে মেলা এখন আছিল সো তাত আমি গলো গৈ চাটৰ দোকান এখন দেখিলো তাত গলো খাবলৈ কিন্তু চাটত যে হেৰি নিমখে নাছিল আৰু জ্বলাও নাছিল অকনো আৰু পাপৰ বিলাকত অকনো নিমখ দিয়া নাছিল সো ভাল লাগা নাই দেখাত বহুত টেস্টি লাগিছে কিন্তু খাবলৈ কোনো ভাল নাছিল আৰু তাৰ পিছত আমি গলো কিবা বেলেগ বস্তু চাবলৈ জুৱেলাৰী চাবলৈ আৰু ইয়াত আহি ইয়াৰৰিংছ চালো ইয়াত যিমান বস্তু আছে সব 30 रुपीसত আছে ইয়াৰৰিংছ আছে নেক পিস আছে সব 30 रुपीसত সো মই ইয়াৰ পৰা কিছুমান ইয়াৰৰিংছ চালো মোৰ কাৰণে বহুতৰ কাৰণে আৰু মোৰ ভন্টিৰ কাৰণে আৰু মা আৰু হাহুমাৰ কাৰণে ললো ইয়াতে সবৰ কাৰণে আছে ইয়াৰৰিংছ আৰু এয়া কিউট ক্লিপ দেখি মোৰ মন গল লবলৈ সো মই এয়াও লৈ ললো মোৰ কাৰণে আৰু তাৰ পিছত অকমান খেলনা কিবা কিবি ললো হেখিনি মই ৰেকৰ্ড কৰা নাই হেখিনি লৈছিলো মোৰ ঘৰত আছে টিকলা টিকলি হতৰ কাৰণে আৰু তাৰ পিছত এয়া খেলনা বহুত ধুনিয়া আছিল কিন্তু এয়া লৈ আহিবলৈ দিগদাৰ হ'ব ভাঙি যাব পাৰে হেকাৰণে লোৱা নাই আৰু তাৰ পিছত ইয়াতে সন্ধিয়া হৈ গল আমাৰ এক্সাম যেহেতু 4টা মানত শেষ হয় আৰু আজিকালি 5টা মানতে সন্ধিয়া হৈ যায় সো আমি বেছি টাইম ইয়াত থাকা নাছিলো তথাপি সন্ধিয়া লাগি আছে 5টা 5:30 মানত আমি তাৰ পৰা ওলাই দিছিলো আৰু আজি হৈছে একেবাৰে লাষ্ট ডে আমাৰ এক্সামৰ আৰু আমাৰ বিছনা উঠাই ললো সব যিমান ইয়াৰ পৰা দিছিল আমাক ব্ল্যাঙ্কেট আৰু তুলি হেখিনি দি থৈ আহিলো আৰু আমাৰখিনি আমি ভৰাই ললো ধুনিয়াকে ট্ৰলিত আৰু এতিয়া একেবাৰে ট্ৰলি লৈ আমি গুছি যাম এক্সাম সেন্টাৰতে তাতে আমাৰ দুজনমান আছে গাৰ্জেন আহিছিল তেওঁলোকে ট্ৰলিখিনি ধ্যান ৰাখিব আৰু আমি এক্সাম দি পিনে আমি ওলাই যাম তাৰ পৰা সো ফাইনালি আজি আমাৰ এক্সাম শেষ হ'ল আৰু এতিয়া আমি আহিছো বাছত উঠিম বাছত উঠি আমি যাব লাগিব বৰ্ধমান তাৰ পৰা আমি যাম ট্ৰেইনত গুৱাহাটীলৈকে আমি ট্ৰেইন পোৱা নাছিলো বাৰু আৰু ইয়া ষ্টেচন আহি পালো ষ্টেচনত বেগ ৰাখি তাতে কেজনমানক থৈ আমি কেজনমান আহিলো খাবলৈ সো ইয়াৰ পৰা ভাত খালো আৰু তাৰ পিছত ৰসমলাই খালো আৰু কিবা লম বুলি ভাবিছিলো একো লব নোৱাৰিলো দৌৰাদৌৰিকে আহি ট্ৰেইনত উঠিলো আৰু ট্ৰেইনত যে ইমান ভিৰ হৈছিল ভিৰৰ কাৰণে মই ট্ৰেইনত থাকিব পৰা নাই বহুত বেছি দিগদাৰ হৈ আছিল সিট পোৱা নাই একো নাই টিকেট লোৱাৰ পিছতো কিন্তু তাৰ পিছত মানে থাকিব নোৱাৰি এনেকুৱা অৱস্থা হৈছে সো মালদা টাউনত আহি নামি দিলো 5 ঘণ্টা থিয় হৈ আহাৰ পিছত আৰু ঠেলা হেঁচা খোৱাৰ পিছত নামি দিলো মালদা টাউনত আৰু তাত নামাৰ পিছত কফি খালো আৰু নামি আহিয়ে মই এক বটল স্প্ৰাইট খালো মানে এনেকুৱা গৰম এনেকুৱা ঠাণ্ডাৰ দিনতো মোৰ এনেকুৱা গৰম উঠিছিল মানে থিয় হৈ 5 ঘণ্টা মানে অৱস্থা বেয়া হৈ গৈছিল আৰু তাৰ পিছত কফি খাই আমি বেলেগ ট্ৰেইন এখনত উঠিলো ৰাতি আৰু হেখনত সিট পালো বাৰু আমি মৰ্নিংত সিট পালো সো তাত বহিলো আৰু ইয়া ৰঙিয়াত আহি নামিলো আমি পিছদিনাখন দুপৰীয়া মানত আহি ৰঙিয়া নামিলো আমি আৰু তাত আহি বাছ ষ্টেণ্ডতে হৰুকে হোটেল এখন আছিল ধুনিয়া তাতে আমি খাবলৈ আহিলো ইয়াতে আমি ভেজ থালি অৰ্ডাৰ দিলো আৰু ৰঙিয়াত মই ফাৰ্স্ট টাইম আহিলো আৰু আগতে আহা নাছিলো সো এখন হোটেলো ধুনিয়া আছিল ইয়াতে আমি ভেজ থালি অৰ্ডাৰ দিলো সবে মিলি সো বহুত বেছি আইটেম আছিল ইয়াতে আৰু ঠিক ঠাক আছিল ইমান বেছি টেস্টি নাছিল আৰু ইমান ভুকৰ মাজত এখিনিও বহুত ভাল লাগিছিল খাই আৰু তাৰ পিছত আমি বাছত উঠিলো আৰু এয়া হৰাইঘাট দলং ইয়াৰ ওপৰেদি আমি আহিলো গুৱাহাটী খানাপাৰা গৈ আছো এতিয়া খানাপাৰাৰ পৰা আমি ডাইৰেক্ট নগাঁৱত যাম আকৌ বাছত উঠিম সো গুৱাহাটীত যে খানাপাৰা আহিলো খানাপাৰাৰ পিছত মই আৰু একো ৰেকৰ্ড কৰাৰ শক্তি নাই গাত সো এয়া গুৱাহাটীৰ দৃশ্য আৰু তাৰ পিছত মই একো ৰেকৰ্ড কৰা নাই ডাইৰেক্ট নগাঁও আহি খালো খোৱাৰ পিছতে মিষ্টাৰে পান কিনি দিলে মিষ্টাৰে ল'বলৈ আহিছিল সো এইখিনিয়ে বাই